নমস্কাৰ চাবিদসকল ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই আপোনালোকলৈ লৈ আহিছোঁ শিক্ষা হেতুৰ এটা গুৰুত্বপূৰ্ণ আপডেট লৈ। আপোনালোকে যেতিয়াই শিক্ষা হেতুত যিকোনো লিভ এপ্লাই কৰে সেই লিভ এপ্ৰুভ কৰিব লাগে আৰু কেনেকৈ এপ্ৰুভ কৰিব লাগিব এই ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব। চ' কাইণ্ডলি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব আৰু যিসকল চাবিদে মোৰ চেনেল নতুনকৈ চাই আছে কাইণ্ডলি ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব। তেনেহ'লে আহকচোন আপোনালোকক লৈ যাওঁ মোবাইল স্ক্ৰীনৰ মাজলৈ। চাওক আপোনালোকে কি কৰিব লাগিব, পোনপ্ৰথমে আপোনালোকৰ ক্ৰ'ম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। মোবাইলৰ ক্ৰ'ম ব্ৰাউজাৰটো অ'পেন কৰাৰ পিছত আপোনালোকে শিক্ষা হেতু বুলি ইয়াত চাৰ্চ কৰিব লাগিব, শিক্ষা হেতু অসম বুলি। চ' শিক্ষা হেতু অসম বুলি চাৰ্চ কৰাৰ পিছতে আপোনালোকে একদম ওপৰত দেখিবলৈ পাব শিক্ষা হেতু অসম পৰ্টেল বুলি। চ' আপোনালোকে তাত ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ পিছতে আপোনালোকে ইয়াত লগ ইন হৈ যাব লাগিব, ইউজাৰ আইডি পাছৱৰ্ড আৰু ডিষ্ট্ৰিক্টখনৰ নাম দি। চ' আপোনালোকে লগ ইন হৈ দেখুৱাই আছোঁ। লগ ইন হোৱাৰ পিছতে আপোনালোকৰ এই ধৰণে ডেছবৰ্ডটো খোল খাই যাব স্কুলৰ, আৰু সেই ডেছবৰ্ডত আপোনালোকে বাওঁফালে তিনিডাল আঁচ থকা এটা কৰ্ণাৰ দেখিব। সেই তিনিডাল আঁচৰ কৰ্ণাৰটোত ক্লিক কৰিব লাগিব। তিনিডাল আঁচৰ কৰ্ণাৰত ক্লিক কৰাৰ পিছতে আপোনালোকৰ আৰু এটা পেজ খোল খাই যাব। ইয়াত বিভিন্ন অপশ্যন দেখিবলৈ পাব। আপোনালোকৰ ডেছবৰ্ড আছে স্কুল মেনেজমেণ্ট, টিচাৰ এণ্ড ষ্টাফ। চ' আপোনালোকে কি কৰিব লাগিব, টিচাৰ এণ্ড ষ্টাফ এই 3 নম্বৰ ইয়াত ক্লিক কৰিব লাগিব। টিচাৰ এণ্ড ষ্টাফত ক্লিক কৰাৰ পিছতে বহু অপশ্যন আপোনালোকে দেখিবলৈ পাব। আপোনালোকে সকলো অপশ্যনবিলাক চাই ল'ব আৰু ইয়াত তলফালে আপোনালোকে দেখিবলৈ পাব, ইয়াত কিছু জুম কৰি দেখুৱাইছোঁ আপোনালোকক। চাওক আপোনালোকে দেখিবলৈ পাইছে এয়া ষ্টাফ এবচেণ্ট ৰিজন আপডেশ্যন। চ' আপোনালোকে কি কৰিব লাগিব, ষ্টাফ এবচেণ্ট ৰিজন আপডেশ্যন ইয়াত ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছতে দেখিবলৈ পাইছে ইয়াত এটা মই লিভ এপ্লাই কৰিছিলোঁ, ইলেকশ্যন যিহেতু সমাগত হৈ আছে আৰু বিভিন্ন ট্ৰেইনিং হৈ আছে, সেই ট্ৰেইনিংসমূহৰ লিভ মই এপ্লাই কৰিছিলোঁ আৰু সেই লিভটো এতিয়াও বৰ্তমান দেখিবলৈ পাইছে মোৰ ষ্টেটাছটো। সেই লিভটো দেখিবলৈ পাইছে মোৰ ষ্টেটাছ বৰ্তমানো পেণ্ডিং দেখুৱাই আছে। চ' আপোনালোকে কি কৰিব লাগিব, ইয়াত দেখিবলৈ পাইছে আপোনালোকে এপ্ৰুভ আৰু ৰিজেক্ট দুটা অপশ্যন আছে। আপোনালোকে যদি এপ্ৰুভ কৰিব লাগে এপ্ৰুভ কৰিব লাগিব, আৰু যদি ৰিজেক্ট কৰিব খোজে তেতিয়াহ'লে ৰিজেক্ট কৰিব লাগিব। ইয়াৰ আগত যদি আপোনালোকে প্ৰথমবাৰৰ বাবে ইলেকশ্যন ডিউটি বা অন্যান্য অ'ডি ল'বলৈ বিচাৰিছে তেতিয়াহ'লে আপোনালোকে কেনেকৈ সেই ৰিজন আপডেশ্যনটো দেখুৱাব লাগিব সেই ভিডিঅ'টো আপোনালোকক দেখুৱাই গৈছোঁ, আপোনালোকে চাই যাব। দেখিবলৈ পাইছে আপোনালোকে সোঁফালে ওপৰত আপডেট ৰিজন। চ' আপোনালোকে কি কৰিব লাগিব, এই আপডেট ৰিজনত ক্লিক কৰি দিব। ইয়াত ৰিজনত ক্লিক কৰাৰ পিছতে দেখিবলৈ পাইছে আপোনালোকে ইয়াত ষ্টাফ আছে, ডেট কোন তাৰিখৰ পৰা কোন তাৰিখলৈ আপোনালোকে লিভ ল'ব, আৰু ইয়াত দেখিবলৈ পাইছে এবচেণ্ট ৰিজন। চ' এবচেণ্ট ৰিজনত ক্লিক কৰাৰ লগে লগে ইয়াত বহুত অপশ্যন আহি যাব। চাওক আপোনালোকে দেখিবলৈ পাইছে ট্ৰেইনিং, ইলেকশ্যন ডিউটি, অ'ডি, মিটিং হাফ ডে, মিটিং ফুল ডে, হিয়াৰিং, চেঞ্চাৰ্ছ, এক্সামিনেশ্যন ডিউটি। এই বিভিন্ন যিকোনো এটা অপশ্যন আপোনালোকে চিলেক্ট কৰিব লাগিব। যিটো কাৰণে আপোনালোকে ছুটি ল'ব বিচাৰে সেই ছুটি ল'ব বিচৰা অপশ্যনটো চিলেক্ট কৰি ল'ব লাগিব। চিলেক্ট কৰাৰ পিছত আপোনালোকে কি কৰিব লাগিব, ইয়াত সেই যিখন আপোনাৰ অৰ্ডাৰ কপি এটা আহিব সেই অৰ্ডাৰ কপিটো ফটো ইয়াত আপলোড কৰিব লাগিব। ডকুমেণ্টটো 5 MBৰ তলত হ'ব লাগিব। আপোনালোকে লাইভ ফটো ক্লিক কৰি ইয়াত ছাবমিটত ক্লিক কৰাৰ লগে লগে এপ্লাই কৰিব। তেতিয়া আপোনালোকে ছাবমিটত ক্লিক কৰিবলৈ গোটেই ডাটাখিনি ফিল আপ কৰি তাৰপিছতে আপোনালোকে কি কৰিব লাগিব, ছাবমিট কৰাৰ পিছতে এই ধৰণে এটা অপশ্যন দেখিবলৈ পাইছে। ইয়াত চাওক চিৰিয়েল নাম্বাৰ আছে আৰু টিচাৰৰ নেমটো আছে, ফোন নাম্বাৰ আছে, ডেট কেতিয়া এপ্লাই কৰিছিলে, কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈ, আৰু ৰিজন দেখিবলৈ পাইছে ইলেকশ্যন ডিউটি, আৰু ইয়াত দেখিবলৈ পাইছে এটাচমেণ্ট আপোনালোকে যিখন অৰ্ডাৰ কপি আপোনালোকে ইয়াত আপলোড কৰিছিলে সেই অৰ্ডাৰ কপিটো আপোনালোকে ভিউ কৰি চাবও পাৰে, আৰু দেখিবলৈ পাইছে ষ্টেটাছটো বৰ্তমানো পেণ্ডিং দেখুৱাই আছে। চ' আপোনালোকে কি কৰিব লাগিব, ইয়াত ৰিজেক্ট এণ্ড কিছু জুম কৰি দেখুৱাইছোঁ আপোনালোকক, ৰিজেক্ট এণ্ড এপ্ৰুভ। ইয়াত এপ্ৰুভ কৰিব লাগিব, তেতিয়াহে আপোনাৰ যিটো লিভটো আপোনাৰ চেংচন হৈ যাব। চ' মই কি কৰিছোঁ, ইয়াত এপ্ৰুভত ক্লিক কৰি দিলোঁ। এপ্ৰুভত ক্লিক কৰাৰ পিছতেই আছে ইয়াত দেখিবলৈ পাইছে ৰিজন। আকৌ পুনৰবাৰ আপোনালোকে ৰিজনটো ইয়াত লিখিব লাগিব কি কাৰণে আছিলে। মোৰ ৰিজনটো হৈছিলে ইলেকশ্যন ট্ৰেইনিং। ইলেকশ্যন ট্ৰেইনিং আছিলে, মই ৰিজনটো লিখি দিলোঁ। ইলেকশ্যন ট্ৰেইনিঙৰ বাবে মই সেইদিনাখন এবচেণ্ট আছিলোঁ বিদ্যালয়ত, সেইকাৰণে মই শিক্ষাচিত্ৰত এটেণ্ডেঞ্চ দিব নোৱাৰিলোঁ। চ' কি কৰিব লাগিব, ইয়াৰ পিছতে ৰিজনটো দিয়াৰ পিছত আপোনালোকে ছাবমিটত ক্লিক কৰিব লাগিব। ছাবমিটত ক্লিক কৰাৰ লগে লগে চাওক দেখিবলৈ পাইছে এই মোৰ যিটো লিভ আছিলে, লিভ এপ্ৰুভ ছাকচেছ, মানে মোৰ যিটো ষ্টেটাছটো আছিলে ষ্টেটাছটো এপ্ৰুভড হৈ গ'ল। ডেট মিনছ মোৰ লিভটো চেংচন হৈ গ'ল।
চ' ভিডিঅ'ত ইমানখিনি আছিলে ছাৰ বাইদেউসকল। চ' ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।